থলুৱাভাৱে কৰা শালি খেতিৰ উৎপাদন দিনক দিনে ক্ৰমে হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি এইবাৰ শালি খেতিৰ পিছতে একেখিনি মাটিতে পুনৰ মাকৈ খেতি আৰম্ভ কৰিছে জোনাইৰ ১ নং মুৰকংচালে গাঁৱৰ দুই ভাই ককাৰ লগতে বহু খেতিয়কে। বছৰত এবাৰ খেতি কৰাৰ পিছতে ৭-৮ মাহে এনেই পৰি থকা প্ৰায় ২৪ বিঘা মাটিত এইবাৰৰ পৰা আৰম্ভ কৰিছে ১ নং মুৰকংচালে গাঁৱৰ গিৰিন কুম্বাং আৰু জলেন্দ্ৰ কুম্বাং নামৰ দুই ভাই ককাই মাকৈৰ খেতি। বুধবাৰে এনেদৰে প্ৰায় ৩০ গৰাকী মহিলাই শাৰী শাৰীকৈ পথাৰত মাকৈৰ বীজ লগাই থকা দৃশ্যই সৃষ্টি কৰিছে অন্য এক সেউজ বিপ্লৱৰ সূচনা। জানিব পৰা মতে জোনাই মহকুমা কৃষি বিভাগে যোগান ধৰা গোমধানৰ বীজেৰে ১ নং মুৰকংচালে পথাৰত এনেদৰে গিৰিন কুম্বাং আৰু জলেন্দ্ৰ কুম্বাঙৰ লগতে বহু যুৱকে আৰম্ভ কৰিছে মাকৈৰ খেতি। মহকুমা কৃষি বিভাগে যোগান ধৰা মাকৈ খেতি কৰি খেতিয়ক ৰাইজক স্বাৱলম্বী হোৱাৰ কামনা কৰিছে জোনাই মহকুমা কৃষি বিষয়াই। আজি আমাৰ জোনাই এইখিনি যি জোনাই পঞ্চায়তৰ অন্তৰ্গত জোনাই কৃষি চক্ৰ উন্নয়ন চক্ৰৰ অন্তৰ্গত আপোনাৰ এই মেজৰ খেতিৰ কাৰণে আৰম্ভ কৰিছে। আজি আমাৰ ইয়াত প্ৰায় ৪০ বিঘা মাটিত ১২০ কেজি যিটো আমাৰ বিস্কো 97 গ'ল সেইটো আধাৰত মানে আমাৰ ইয়াত আজি মেজৰ খেতি আৰম্ভ হৈছে। নতুন পোনপ্ৰথমবাৰলৈ কৰিছে নহয় জানো? গতিকে মই আশা ৰাখিছোঁ এইখিনি আজি যিটো সিঁচিছে ভৱিষ্যতলৈ যেন ভাল হ'ব, ৰিজাল্টটো ভাল হ'ব ইয়াৰ ফলাফল। আৰু পিছলৈও বিভিন্ন ধৰণৰ খেতি বাতি যিবিলাক আছে আহিবলগীয়া খেতিবিলাক আমি ইয়াত কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ খেতিয়কেও দুই এষাৰ ক'ব কেনেকুৱা অনুভৱ তেখেতৰ নতুনকৈ কৰা আৰম্ভ কৰিছে নহয় জানো?